আমি যথেষ্ট পিছপৰা অঞ্চলৰ মানুহ আছিলোঁ, কিন্তু এতিয়া ৰাস্তা পদূলি ইমানেই উন্নতি হ'ল আমি নিজকে পিছপৰা বুলি ক'ব নোৱাৰা হৈ গ'ল। আহিয়ে থাকে আমাৰ মছজিদে আহিছে আমাৰ তোমালোকৰ একদম নিজৰ মানুহৰ নিচিনা নিজৰ ঘৰৰ আমাৰ বোকাখাট সমষ্টি অতুল বৰা হিয়াৰ সমতো সোলাৰ পাম্প দিছোঁ, ইলেক্ট্ৰিকেল ডিজেল পাম্প আমি দিছোঁ। তেওঁলোকে বান হোৱাৰ আগতেই নিজৰ খেতি ধান তেওঁলোকে চপাব পাৰে। কিন্তু এই ৰাস্তাটোত ওলালে সোমাবলৈ বহুত চিন্তা কৰোঁ, ভাবি লওঁ কিন্তু ইমান সুন্দৰ পৰিৱৰ্তন আনিলা, আমি তাতকৈ আৰু বেছি গৌৰৱ কৰিবলৈ একোৱেই নাই। নমস্কাৰ, আজি মই উপস্থিত আছোঁ বোকাখাটত। সমষ্টিয়ে পোষ্টমৰ্টেম। আজি আমি বোকাখাট সমষ্টিৰ বিষয়ে চৰ্চা কৰিম। 1,64,000 ভোটাৰ থকা বোকাখাট সমষ্টি মানে আপোনালোকে সকলোৱে জানে অসম গণ পৰিষদৰ সভাপতি অতুল বৰাৰ সমষ্টি। মন্ত্ৰী হিচাপেও অতুল বৰাই ইতিমধ্যে কাৰ্যনিৰ্বাহ কৰি আছে। বোকাখাট সমষ্টিক যদি আপুনি পৰ্যবেক্ষণ কৰে তেতিয়াহ'লে এই সমষ্টিৰ মিত্ৰজোঁট হিচাপে মাত্ৰ এগৰাকী প্ৰাৰ্থী, তেওঁ হৈছে অতুল বৰা। ইয়াক বাদ দি কংগ্ৰেছৰ ৩-৪জন প্ৰাৰ্থী আছে যদিও ভূমিকা অতি দুৰ্বল। আৰু সমান্তৰালভাৱে মিত্ৰজোঁট অৰ্থাৎ বিৰোধী মিত্ৰজোঁটৰ বিৰোধী ঐক্যৰ জাতীয় পৰিষদৰো এজন প্ৰাৰ্থী আছে, কিন্তু বিৰোধী ঐক্য এক প্ৰকাৰ আপুনি নিষ্প্ৰভ বুলি ক'ব পাৰে, কাৰণ বোকাখাট সমষ্টি মানেই অতুল বৰা মানেই বোকাখাট সমষ্টি। এই সমষ্টিৰ মানুহৰ মনৰ কথা বিচাৰি আজি মই সমগ্ৰ দিনজোৰা বোকাখাট সমষ্টিত ভ্ৰমণ কৰিম। তেনে প্ৰিয় দৰ্শক, আহক আমি আগবাঢ়ি যাওঁ বোকাখাট সমষ্টিলৈ। এই মুহূৰ্তত মই বোকাখাট সমষ্টিৰ সীমামূৰীয়া অঞ্চল বাদুলি পাৰৰ পৰা দ অঞ্চললৈ মই সোমাই আহিছোঁ। যথেষ্ট জনগোষ্ঠীয়ে প্ৰভাৱ বিস্তাৰ কৰা এটা অঞ্চল, আৰু এই অঞ্চলসমূহত কেনেধৰণৰ এটা পৰিৱৰ্তন হৈছে, আৰু এই পৰিৱৰ্তনৰ আমি উৎস বিচাৰিয়েই গ্ৰামাঞ্চলৰ এই অঞ্চলসমূহ ভ্ৰমণ কৰিছোঁ। সমষ্টিয়ে পোষ্টমৰ্টেম। বোকাখাট সমষ্টিৰ আপোনালোকে যদি চাৰিওফালে পৰিভ্ৰমণ কৰে তেতিয়াহ'লে বিগত 5 বছৰ আগৰ যিটো বোকাখাট সমষ্টি তাৰ এক বৃহৎ পৰিৱৰ্তনৰ ৰূপ দেখিবলৈ সক্ষম হ'ব। এই সম্পৰ্কে মানুহৰ মনৰ কথা কি সেয়াও জনাৰ প্ৰয়োজন আছে, আৰু সেইবাবেই গ্ৰামাঞ্চলৰ ভিতৰত মই ওলাই আহিছোঁ, যাতে গ্ৰামাঞ্চলৰ মানুহে তেওঁলোকে মনৰ কথাখিনি ক'ব পাৰে যে 5 বছৰ আগৰ বা 10 বছৰ আগৰ বোকাখাট আৰু অতুল বৰা অহাৰ পিছত বোকাখাট কি হৈছে আচলতে। আহক প্ৰিয় দৰ্শক, আমি আগবাঢ়ি যাওঁ। আমি যদি লক্ষ্য কৰোঁ, মই ভকত চাপৰিত ঘূৰি আছোঁ, অৰ্থাৎ বোকাখাটত। কেইগৰাকীমান মহিলাই মাছ মাৰি থকা দেখিছোঁ। বৰ ধুনীয়া দৃশ্য।
পিছত যেতিয়া আপুনি আহিব তেতিয়া এই ধৰণৰ সৌন্দৰ্য সদায় দেখিবলৈ সক্ষম হ'ব। বোকাখাতৰ এইখন হৈছে দিছৈ বিল আৰু দিছৈ বিলৰ এক নয়নগ্ৰাম দৃশ্য আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এই ধৰণে অকণমান সকলো দিনটোৰ যিটো খোৰাকি তাত মাছ মাৰি দেখুৱাইছে, এটা পৰম্পৰা আমাৰ, আৰু এই পৰম্পৰাবিলাকে আমাৰ শিপাৰ সন্ধান কৰে। সেইকাৰণে মই মহিলাগৰাকী আহক অকণমান, মহিলাগৰাকী অকণমান মাতিছোঁ, কথাখিনি তেওঁলোকৰ মনৰ পৰা জানি লওঁ আৰু তেওঁলোকৰ ক'ত কি সমস্যা আছে সেইখিনি কথাও জনাৰ প্ৰয়োজন আছে। নিৰ্বাচনৰ সময় সমাগত বিজেপি আৰু মিত্ৰজোঁটৰ এগৰাকী প্ৰাৰ্থী, সেয়া হৈছে অতুল বৰা। অতুল বৰা অকলেই প্ৰাৰ্থী, গতিকে অনুমান কৰিব পাৰি অতুল বৰাক বোকাখাতৰ বাবে কিয় প্ৰয়োজন। মই অকণমান তেওঁলোকৰ কামৰ মাজত এগৰাকী মহিলাক, মোৰ কাষলৈ পানী আছে সেইকাৰণে মই ইমান কাষলৈ যাব নোৱাৰোঁ কাৰণে মাতি আনিছোঁ। অকণমান দেখুৱাই দিছে কেঁকোৰা, ইছ কি সুন্দৰ। এইখন বিলে মাছ দিয়ে, এইটো কি মাছ? কান্দুলি। আপোনালোকৰ ঘৰবিলাক কোনকেইটা? আমাৰ গাঁও মানে ঘৰ হেৰি ইয়াত মানে ওপৰতে মেৰা বালিগাঁও বুলি কয়। বালিগাঁও বুলি কয়। গৰুং কেমেৰা বোলে অলপ দূৰত আছে। সেইটো ওপৰতে মেৰা হয়, আমাৰতো গৰুং কেমেৰা হয়। সেয়া দিছ পঞ্চায়তো আছে। এইবাৰতো আকৌ নিৰ্বাচন আহি গ'ল নহয়, ভোট দিব লাগিব হয়নে? তো আপোনালোকৰ ঘৰবিলাকৰ যোৱা 5 বছৰ অলপ পৰিৱৰ্তন হৈছেনে বাৰু? হৈছে ন? অতুল বৰাই অলপ পৰিৱৰ্তন কৰিছে। কেনেকুৱা ধৰণৰ কামখিনি বিশেষকৈ কৰিছে আৰু ৰাস্তা পদূলি কৰিছে। মই আগৰ 5 বছৰ আগতে এনেকুৱা দলং দেখাই নাছিলো, এইবাৰ দলং চলঙো দেখিবলৈ দলং দিছে। তো এইবাৰ আকৌ নিৰ্বাচন খেলিব অতুল বৰা ডাঙৰীয়াই। আৰু কি লাগে যেন আপোনালোকক অনুমান কৰে? আৰু কি লাগিব মানে আমাৰ গাঁৱৰ আৰু উন্নত হিচাপে গড় দিব লাগিব, ৰাস্তা পদূলি দিব লাগিব, কিছুমান অৰাজ্য দিব লাগিব, চাকৰি বাকৰি দিব লাগিব। ল'ৰা ছোৱালী বিলাক পঢ়িয়ে আছে, ছোৱালী ল'ৰা পঢ়ি আছে, চাকৰি নাই, হোৱা নাই এতিয়া। অলপ চাকৰিটোত গুৰুত্ব দিব লাগে। কিন্তু প্ৰাথমিকভাৱে অতুল বৰাই কাম অলপ কৰিছে আপোনালোকৰ? দিছে আৰু কিবা কিবি দিছে, কিন্তু আৰু প্ৰয়োজন আছে, যিমান প্ৰয়োজন আছে দিব লাগিব। ছাৰে যেতিয়া জিকিব আমাক দিবই লাগিব সকলোবোৰ। অতুল বৰা কাষৰ পৰা লগ পাইছে নে কেতিয়াবা? পাইছো, আমাৰ গাঁৱলৈ গাঁৱলৈ আহে। তো মানে অতুল বৰাই গাঁৱে গাঁৱে ঘূৰি ফুৰে ন? ঘূৰে। এই দৃশ্যটো কেতিয়াবা আহি থাকে। অতুল বৰাৰ সমষ্টিৰ এগৰাকী ভোটাৰ, লগত আটাইবিলাকতো আছেই, কৈছে যে দলং হৈছে, ৰাস্তা হৈছে, ল'ৰা ছোৱালীয়ে ক'ৰবাত চাকৰিও পাইছে, কিন্তু আৰু চাকৰি পাব লাগিব ন? আৰু দিবই লাগিব। গতিকে সেইটো আশা কৰিছে। আৰু এওঁলোকৰ কথাৰ পৰা গম পোৱা যায় যে বোধ কৰোঁ অতুল বৰাৰ খুব কাষতে এওঁলোক বিচৰণ কৰি থকা মানুহ, আৰু সেইজন মানুহক দাবী কৰিব পাৰি ন? সেইটো দিয়ক দেখি দাবী কৰিছো। মানে আমাক চাকৰি লাগে, আৰু মানে ধৰি লওক এইবোৰ খেতি পথাৰ কৰিবলৈ আইজক কিছুমান দিব লাগে, তেতিয়া আমি খেতিয়কে খেতি কৰি পেলাই খাব লাগিব। যিখিনি দিছে সেইখিনি নহ'ব, আৰু লাগিব। হ'ব, ধন্যবাদ। কৈছে দিছে, নিদিয়াৰ কথাই নাই, দিছে, কিন্তু আৰু লাগিব। সেইটোহে হৈছে মূল কথা। ধন্যবাদ।
বোকাখাট সমষ্টিৰ একেবাৰে ভিতৰুৱা গ্ৰামাঞ্চল পৰিভ্ৰমণ কৰি আছোঁ মই আৰু তাৰ মাজত মই দেখুৱাইছোঁ চাও মিচিং গাঁও। এই ধৰণৰ অঞ্চলবিলাকত আপুনি এখন পকা দলং কাহানিও আশা কৰিব নোৱাৰে, কিন্তু এতিয়া যদি আপুনি লক্ষ্য কৰে গ্ৰামাঞ্চলৰ ভিতৰৰ এটা অঞ্চল বুলি আপুনি ভাবিবই নোৱাৰে, কাৰণ পৰা এইবিলাক অঞ্চলত মই পূৰ্বতে অহাৰ অভিজ্ঞতা আছে। ট্ৰেক্টৰৰ বাহিৰে আৰু বেলেগ নচলে মোৰ যিমান অভিজ্ঞতা আছে, কিন্তু দেখি মই নিজেও অভিভূত হৈছোঁ যে পৰিৱৰ্তন অন্ততঃ অতুল বৰাই কৰিবলৈ সক্ষম হৈছে যেন লাগিছে। এই অঞ্চলে বৃহৎ অঞ্চল 37 নম্বৰ ৰাষ্ট্ৰীয় পথলৈ কেনেকৈ ওলাই যায় তাৰ মাজত চাও মিচিং গাঁও তাক দেখিছে। দুজন লোকো মই পাইছোঁ, অকণমান কথা বতৰা তাকে লৈ পাতিব বিচাৰিছোঁ। এটা সাংঘাতিক পৰিৱৰ্তন যেন মোৰ নিজৰ লাগিছে। কি ভাবে আপোনাৰ? পৰিৱৰ্তন মানে যথেষ্ট পৰিৱৰ্তন হৈছে। আমাৰ এই অঞ্চলটোত আমি বহুত ভয়াৱহ এটা ৰূপত আমি জীৱন নিৰ্বাহ কৰিছিলোঁ, যিহেতু এই দলংখনৰ ওপৰেদি আমি এজন ৰোগীক নিবলৈ আমাৰ পূৰ্বতে এখন বাঁহৰ সাঁকোৰে পাৰ কৰিবলগীয়া হৈছিলে। সেই বাঁহৰ সাঁকোৰখনেদি আমি যথেষ্ট কষ্টেৰে পাৰ কৰিবলগীয়া হৈছিল। পঢ়া শুনা ল'ৰা ছোৱালীৰ ক্ষেত্ৰতো বিদ্যালয় বা কলেজতে যাওঁতে বহুত অসুবিধাৰ সন্মুখীন হৈছিল। যথেষ্ট অসুবিধাৰ সন্মুখীন হৈ পেলাই আমি আজি আমাৰ বৰ্তমানৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰৰ ডক্টৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে আমাৰ বোকাখাট সমষ্টিৰ মাননীয় বিধায়ক তথা মন্ত্ৰী অতুল বৰাদেৱে যথেষ্ট উন্নয়ন কৰিছে। আজি বৰ্তমানৰ চৰকাৰখনে যিখিনি আঁচনি ৰূপায়ণ কৰিছে সেই আঁচনিখিনি আমাৰ সকলো চুকে কোণে মানে চুই যাবলৈ সক্ষম হৈছে। লগতে ৰাস্তা পদূলি দলঙৰ কথাটো ৰাইজে দেখিছে, আমি কথাৰে নহয় সেইখিনি সকলো ফটোৱে কৈ আছে যে সেইকাৰণে বোধ কৰোঁ এইবাৰ অতুল বৰাক বাদ দি বিজেপিৰ কোনো পাৰ্থক্য নাই মিত্ৰজোঁটৰ। এগৰাকীয়ে প্ৰাৰ্থী অতুল বৰা, হয় নহয়নে? বোকাখাটত আৰু কোনো প্ৰাৰ্থীৰ আবেদন কৰাও মই শুনা নাই। মই জানিব বিচাৰি বৃহৎ গাঁওখন বেছিভাগেই খেতি পথাৰৰ লগত জড়িত নে কি? হয় হয়, মেক্সিমামেই ইয়াত প্ৰায় 80% মানুহ কৃষিৰ লগত জড়িত আৰু কৃষিৰ ওপৰতে জীৱন নিৰ্বাহ কৰি চলি আছে। আৰু নৈয়ে আপোনালোকক বহুত দিছে যেন লাগিছে। এইখিনিত আমাৰ বৰ্তমান আমি যিখন দলঙৰ ওপৰত এই দলংখন আছে দিছৈ নদীৰ ওপৰত, এখন বোৱতী নদী, এই বোৱতী নদী দিছৈৰ ওপৰত এখন দলং আমাৰ মাননীয় অতুল বৰাদেৱৰ নেতৃত্বতে এইখন হৈ উঠিছে। দিছৈ আপোনালোকৰ প্ৰাণ হয়, আমাৰ এই দিছৈখনেই হৈছে আমাৰ প্ৰাণ। এই দিছৈখনে আমাৰ চিনাকি, আমাৰ গৌৰৱৰ এখন নদী আমাৰ এই দিছৈখনে। আপোনাৰ নাম কি? হৰকান্ত ভূঞা। হৰকান্ত ভূঞা ঘৰ ক'ত? ইয়াতে। কেনেকুৱা এই পৰিৱৰ্তন এই অঞ্চলবিলাকত? পৰিৱৰ্তনটো মই এতিয়া ক'বলৈ বাকী নাইকিয়া পৰিৱৰ্তন। মানে আমি যথেষ্ট পিছপৰা অঞ্চলৰ মানুহ আছিলোঁ, কিন্তু এতিয়া ৰাস্তা পদূলি ইমানেই উন্নতি হ'ল আমি নিজকে পিছপৰা বুলি ক'ব নোৱাৰোঁ। ৰ'ব, এই এখেতক দেখি মোৰ ভাল লাগিছে। কি আনিছে? চাহপাত আছে। ক'ত ঘৰ আপোনাৰ? ৰঙামাটি। এই অঞ্চলটোৰ অকমান আগতে দলং চলং নাছিলে নহয় নে? নাই, এতিয়া সেইটো বেছি দিন হোৱা নাই বনোৱা, নতুনকে দলং দিছে। আৰু হেৰি আকৌ নিৰ্বাচন আহিছে নহয়, ভোট দিব লাগিব। আপোনালোকৰ অতুল বৰাক চিনি পায় নে নাপায়? পায়। কেনেকুৱা মানুহ? সহায় কৰিছে নে আপোনালোকক? অলপ সহায় কৰিছে ন? আপোনালোকৰ ল'ৰা ছোৱালী পঢ়া শুনা কৰিছে, অলপ সহায় কৰিছে। এই দলংখন তেওঁৱে বনোৱা? ঠিক আছে, যাওক, মই বাটতে লগ পাই শুনিলে বিভিন্ন মানুহৰ মনৰ কথাবিলাকো ল'বলৈ চেষ্টা কৰিছে। তাৰপিছত যথেষ্ট উন্নতি হৈছে আমাৰ ইয়াত। আমি তেখেতক মানে যথেষ্ট শলাগ ল'বলগীয়া মানুহ তেখেত। আৰু মিত্ৰজোঁটত আছে যদিও আমি আজিলৈকে অভাৱ অনুভৱ কৰা নাই। মই বিজেপিৰ শক্তি কেন্দ্ৰৰ ইনচাৰ্জ গ'লো, তথাপিতো আমি আমাৰ মানে মিত্ৰজোঁটে ইমান ধুনীয়া এটা কাম কৰিছে, যথেষ্ট ভাল লাগিছে। আৰু তেখেতকে আকৌ আমি পুনৰবাৰ আমাৰ বোকাখাটৰ বিধায়ক হিচাপে পাবলৈ মানে মই যাকে সুধো তেওঁই দেখোন বৰ মুকলিকে মানে এই সম্পৰ্কে কথা কয় যে মানুহজনে কাম কৰি আছে, যথেষ্ট কাম কৰিছে। ইয়াৰ পৰা আপোনাৰ ব্ৰহ্মপুত্ৰলৈ প্ৰায় 10 কিলোমিটাৰ ওচৰা-ওচৰি আছে। আপুনি পকা ৰাস্তা দিয়ে যাব লাগিব। আৰু এটা সময়ত বাপৰে মই অহা মনত আছে, ভকত চাপৰিত ট্ৰেক্টৰৰ বাহিৰে বেলেগ চলা নাছিল, একো চলা নাই। মনত আছে নে আপোনালোকৰ শৈশৱত? ভকত চাপৰিলৈকে এতিয়া আপুনি একেবাৰে ফেৰীত উঠালৈকে, ফেৰীত মানে পকা ৰাস্তাৰ পৰা নামি আপুনি ফেৰীত উঠিব পাৰিব। ইমান এটা ধুনীয়া এটা সুবিধা। আমি বোকাখাটবাসী হিচাপে আমি যথেষ্ট
গৌৰৱান্বিত হৈছোঁ আৰু এই সমষ্টিটো এইখিনি সীমামূৰীয়া নেকি আপোনালোকৰ এইটো মানে বোকাখাট সমষ্টি সীমা নেকি হয় বোকাখাট সমষ্টিৰ আমাৰ এই দলংখনেই আমাৰ বোকাখাট আৰু খুমটাৰ সীমাৰ বৰ্তমানৰ দেৰগাঁও সমষ্টি হৈছে সিপাৰটো দলংখনৰ সিপাৰটো দেৰগাঁও সমষ্টি আৰু এইটো আমাৰ বোকাখাট সমষ্টি পৰিছে গতিকে ইমানেই আমাৰ বোকাখাট সমষ্টিৰ মাননীয় বিধায়ক তথা মন্ত্ৰী মহোদয়ে ইমানেই উন্নয়ন কৰিছে আমাৰ বোকাখাট সমষ্টিৰ উন্নয়নৰ তেখেত হ'ল মূল ত্ৰাণকৰ্তা আৰু লগতে মানে এনেকুৱা এটা হৈছে মানে দেশৰ মুৰব্বী ৰাষ্ট্ৰপতি আৰু এটা চাপৰি অঞ্চলৰ এটা উৰুষা বজাত বসবাস কৰি থকা এজন ব্যক্তিৰ ভোটাৰ মূল্যৰ পাৰ্থক্য নথকাৰ দৰে তেখেতে মানে বোকাখাট নগৰ অঞ্চলৰ পৰা এটা দুৰ্গম অঞ্চললৈকে গোটেই পথ সুগম কৰি পেলাই তেখেতে আমাৰ উন্নয়নৰ সোঁত বোৱাই থৈ গৈছে গতিকে তেনেকুৱা এজন ব্যক্তিক আমি বোকাখাটবাসীয়ে পুনৰবাৰ বিচাৰোঁ আৰু তেখেতৰ প্ৰচেষ্টাতে আমাৰ যথেষ্ট উন্নয়ন হৈছে আৰু সকলো আঁচনি যিখিনি আঁচনি বৰ্তমানৰ মিত্ৰজোঁটৰ চৰকাৰখনে ৰূপায়ণ কৰিছে সেই আঁচনিখিনি চুকে কোণে পাবলৈ সক্ষম হৈছে এইখিনি নাচনি পাৰ অঞ্চল ন আপোনালোকে বক্তব্য শুনিলে মই অকণমান নাচনি পাৰ অঞ্চলটোৰ বৃহৎ অঞ্চলটোৰ চাৰিওফালে নয়ন বিৰাম দৃশ্য আপোনালোকক দেখুৱাইছোঁ আৰু ইয়াত আপুনি যিকোনো মানুহক সুধিলেই অতুল বৰাই আপোনালোকক সহায় কৰিছে নে নাই বা অতুল বৰাই কিবা দিছে নে নাই খুব মুকলিকে কৈ দিয়ে যে অতুল বৰাই যথেষ্ট আমাক সহায় কৰিছে আমি অতুল বৰাৰ পৰা বহুতখিনি পাইছোঁ লাগে প্ৰয়োজন আছে সেইখিনি কথা কৈছে কিন্তু এনেধৰণৰ যেতিয়া দলং আপুনি ইমান আওহতীয়া ঠাইত পাবলৈ সক্ষম হ'ব ইয়াৰ লগে লগে বুজা যায় যে পাৰ্থিত্ব কেন্দ্ৰিক সংঘাত বোকাখাটত বিজেপিৰ মাজত কিয় নাই আপুনি অনুমান কৰি ল'ব পাৰে কাৰণ ইয়াত বোধ কৰোঁ আজিৰ তাৰিখত এজনেই ৰজা আৰু সেইজন হৈছে অতুল বৰা অন্ততঃ মোৰ কথা পাতি তেনেকুৱা লাগিল মই মানে অকণমান সমষ্টি চাই আছোঁ 26 নিৰ্বাচন আহিছেতো গতিকে মানে তোমালোকৰ পৰা জানিব বিচাৰিছোঁ কেনেকুৱা হৈছে এতিয়া আজিৰ তাৰিখত সমষ্টি কেনেকুৱা 5 বছৰ আগত বহুত কষ্টকৰ জীৱন মই দেখিছিলোঁ ইয়াত কিমান পৰিৱৰ্তন হৈছে বহুত ভাল হৈছে অলপ ওচৰলৈ আহা কেনেধৰণৰ পৰিৱৰ্তন হোৱা যেন লাগিছে তোমালোকৰ আমাৰ এতিয়া ৰাস্তা ঘাটৰ পৰা ধৰি আপুনি দেখিছেই যিমানখিনি আমাৰ দলঙৰ পৰা ধৰি যিমানখিনি আপুনি কোনফালৰ পৰা আহিছে মই এইফালৰ পৰা আহি এই দলং এখন চুই আহিছোঁ এতিয়া চাওঁ মিচিং গাঁও বুলি দলংখন এনেকুৱা দলং আগতে নাছিল ইয়াত অকল ৰাস্তাত ট্ৰেক্টৰ চলিছিল মোৰ যিমান দূৰ মনত পৰে সেইটো যথেষ্ট পৰিৱৰ্তন হৈছে আৰু ল'ৰা ছোৱালী চাকৰি বাকৰি কেনেকুৱা দেখিছা তোমালোকে একদম ভাল লাগিছে আমাৰ ভাল লাগিছে আমাৰ গোটেইখিনি আমাৰ ইয়াতে পুলিচৰ পৰা ধৰি শিক্ষকৰ পৰা ধৰি পেলাই একদম বঢ়িয়া খেতি বাতি কেনেকুৱা হয় ভাইটি খেতি বাতি বঢ়িয়া মানে আগৰ কৃষি মন্ত্ৰী আছিলতো অতুল বৰা সেইকাৰণে সুধিছো খেতি অকণমান হেৰি হৈছে নে পৰিৱৰ্তন অলপ হৈছে তোমালোকৰ একদম নিজৰ মানুহৰ নিচিনা বহুত বহুত ধন্যবাদ ঠিক আছে থেংক ইউ লগ পাই ভাল লাগিল মোৰো লগ পাই ভাল লাগিল হঠাৎ এই ধৰণেই অকণমান কথা বতৰা পাতিলোঁ অকণমান সমষ্টিৰ বিভিন্ন ঠাইত ঘূৰি ঘূৰি আৰু সকলোতে অতুল বৰা কিন্তু চিনাকি গ্ৰামাঞ্চলে সেইটো খুব ডাঙৰ কথা যে গ্ৰামাঞ্চলে অতুল বৰা সদায় চিনাকি ফটোখন মাৰিলোঁ একেলগে একো নাই সেইটো আটাইতকৈ ডাঙৰ কথা আমি নাযাওঁ আৰু দেই বেয়া নাপাবা থেংক ইউ নাই কিবা এটা সুধো ৰ'ব নমস্কাৰ অকণমান ৰৈ দিয়কচোন মই মানে চেনেলত টিভিত কাম কৰোঁ সাংবাদিক তাৰপিছত অকণমান সমষ্টিটো ঘূৰি আছোঁ সমষ্টিটোৰ উন্নয়ন কেনেকুৱা হৈছে আপোনালোকৰ অলপ হৈছে নে পৰিৱৰ্তন আগতকে আগৰ 5 বছৰতকে ভাল পাইছে কি পৰিৱৰ্তন হৈছে আগতকে ভাল হৈছে দিয়ক যাওক আহি বোকাখাটৰ মাছ চাপৰিত মই উপস্থিত হৈছোঁ মই ভাবিছোঁ এঘৰ মানুহৰ তাত মই সোমাই যাওঁ আপোনালোকে যদি গাঁওখন অকণমান দূৰলৈ চাই মৰম লগা এখন গাঁও দূৰলৈকে দেখিলে আপোনালোকে ঘূৰি পাব মিচিং মানুহৰ চাংঘৰ উপলব্ধ হ'ব সেয়া দেখিবলৈ সক্ষম হৈছে গতিকে এটা সুন্দৰ পৰিৱেশ আৰু সেই পৰিৱেশটোৰ মাজেদি আহক আমি সোমাই যাওঁ মানুহৰ সৈতে কথা পাতিবৰ কাৰণে নমস্কাৰ দেই
আপোনাৰ মানে মূল গৰাকী নেকি মই মোৰ এখন ঘৰৰ হাজবেণ্ড কি নাম আপোনাৰ কুঞ্জলতা পেগু, নমস্কাৰ। কুঞ্জলতা পেগু। মই মানে সমষ্টি ঘূৰি আছো হয় আৰু অকণমান মানুহৰ মনৰ কথা লৈছো, য'তেই উলিয়াই দিওঁ চবেই অতুল বৰাৰ কথাই কয় দেখোন। হয়। যথেষ্ট পৰিৱৰ্তন হৈছে না আগতকে? হয়, পৰিৱৰ্তন বহুত যথেষ্ট আপুনি ভাবিব নোৱাৰা পৰিৱৰ্তন। কেনেকুৱা আমাৰ ইয়াত। ধৰণৰ কওকচোন? 5 বছৰ আগৰ আমাৰ এতিয়া 5 বছৰ আগত এইবোৰ ৰাস্তা আৰু যিটো বাদলিপাৰ পৰা অহা কমলামীৰ ৰাস্তা দলং সেইখিনি আমি যেতিয়া যি সময়ত আমি খোজকাঢ়ি যাব নোৱাৰো, চাইকেল চেণ্ডেল পিন্ধাটো দূৰৰে কথা, আমি খালী ভৰি খোজকাঢ়িব নোৱাৰিছিলো। ইমান কষ্টত আমি গৈ আছো, বাদলিপাৰলৈ অহা যোৱা, বোকাখাট অহা যোৱা কৰি আছিলো। তেতিয়াৰ দিনত আমি ল'ৰা পিঠিত বান্ধি যাওঁ, কিন্তু বহুত যথেষ্ট কষ্ট কৰি গৈছিলে। কিন্তু এই পৰিৱৰ্তন সুন্দৰ পৰিৱেশলৈ আহিল আমাৰ, একেবাৰে সম্পূৰ্ণ পৰিৱৰ্তন আনি দিলে। আমাৰ ৰাস্তাই ঘৰৰ চোতালৈকে হ'ল, আপোনাৰ পকা দলং গোটেইখিনি পকা, RCC ব্ৰিজ হ'ল, এইখন এতিয়া হৈ আছে আমাৰ মাছচাপু এম ই স্কুলৰ আগত। তাত এখন একেবাৰে জৰাজীৰ্ণ অৱস্থা, আপোনাৰ যিমান জ্বালা যান্ত্ৰণ ষ্টুডেণ্টবিলাকৰ, টিচাৰবিলাকৰ। এতিয়া এটা পকা ব্ৰিজ আহিছে, বনাই আছে এতিয়া বৰ্তমান, আৰু গোটেইখন অলিয়ে গলিয়ে পকা ৰাস্তা। আমাৰ ল'ৰা-ছোৱালী পঢ়া শুনা বহুত আগবাঢ়ি যথেষ্ট। আমাৰ অতুল বৰা ডাঙৰীয়াই আপোনাৰ যিখিনি আমাৰ ভিতৰুৱা অঞ্চলৰ ষ্টুডেণ্টবিলাকে মেট্ৰিকত বা হায়াৰ ছেকেণ্ডেৰীত ভাল মাৰ্ক পাই পেলাই ভাল ডিভিজন পাছ কৰা ল'ৰা ছোৱালীক ধুনীয়া সম্বৰ্ধনা অনুষ্ঠান কৰে, শুভেচ্ছা জনায় ল'ৰাখিনিক আগ্ৰহে পঢ়িব। গোটেই অঞ্চলটো খেতি প্ৰধান অঞ্চল ন? কৃষি মেইন। এতিয়াও কৃষকৰ কেনেকুৱা? কাৰণ অতুল বৰা আমাৰ ইয়াত বজাৰ আছে যোৰহাট ওচৰতে, হয়, তাৰপিছত আকৌ ওচৰতে আমাৰ এই বালিপাৰা হ'ল, ৰাস্তাবোৰ ভাল ওচৰত। এতিয়া টমটম প্ৰায় গাঁৱে বহুতো টমটম হ'ল, টমটমতে পাচলিখিনি নি পেলাই ধুনীয়া বজাৰ এটা কৰিব পাৰে ৰাইজৰ, বহুত সুবিধা। আচল বজাৰ এইটো গাঁৱতে পায়, মানে বহুত মানে পৰিৱৰ্তন কৰি দিছে। আপোনাৰ লগত কথা শুনি আপোনাৰ মুখৰ যিটো উজ্জ্বলতা সেইটোত গম পায় যে আপোনালোকৰ প্ৰাপ্তি আছে তাত। কাৰণ সংঘৰ্ষ সম্পূৰ্ণ, আপুনি সৰুতে সংঘৰ্ষ সম্পূৰ্ণ জীৱন ইয়াত পাৰ কৰি আহিছে বোকাখাটত। এই অঞ্চলবিলাকত মোৰ অহা মনত আছে, মই ভাবিবই নোৱাৰো ইয়াত ট্ৰেক্টৰহে চলে আগতে, বেলেগ আৰু সুবিধা নাই, হয় ন? গতিকে এইটো মই একচুৱেলি এই ৰাস্তাটোত ওলালে সোমাবলৈ বহুত চিন্তা কৰোঁ, ভাবি লওঁ ওলালে সোমাব চিন্তা কৰোঁ, কিন্তু ইমান সুন্দৰ পৰিৱৰ্তন আনিলে। আমি তাতকৈ আৰু বেছি গৌৰৱ কৰিবলৈ একোৱেই নাই। অতুল বৰাক আমি সদায় জীয়াই থকালৈকে লাগে। বোকাখাট সমষ্টিয়ে বিচাৰে, মই বুলি নহয়, বোকাখাট সমষ্টিৰ ৰাইজে বিচাৰে, আমাৰ এই দ অঞ্চলৰ ভিতৰুৱা অঞ্চলে বিচাৰে। অতুল বৰা ক'লে পাগল হৈ যায় এতিয়া মানুহখিনি, আৰু বিশেষকৈ ক'বলৈ নাই, আমাৰ বোকাখাট সমষ্টিৰ অতুল বৰা হিয়াৰ সমতে ইমানে ভাল পাওঁ। মই আচলতে এই অঞ্চলটো য'তেই ভ্ৰমণ কৰিছোঁ, য'তেই কথাবিলাক উলিয়াই আহিছোঁ, বিভিন্ন সময়ত আপুনি দেখিছেও প্ৰত্যেক মানুহৰ কথা তেনেকুৱাই যে অতুল বৰাই বহুত দিছে, অতুল বৰাই বহুত কৰিছে, আৰু তেওঁলোকক কিবা কিবি লাগে সেইখিনি কথাও লগতে কৈছে। এয়া হৈছে অতুল বৰাৰ সমষ্টিৰ এখন ছবি, আপোনালোকে দেখিবলৈ সক্ষম হৈছে। ধন্যবাদ। সমষ্টিয়ে পোষ্টমৰ্টেম। আজি মই বোকাখাট সমষ্টিত ভ্ৰমণ কৰিলোঁ, আৰু অৱশেষত বোকাখাট সমষ্টিৰ বিধায়ক ডাঙৰীয়া মন্ত্ৰী অতুল বৰা ডাঙৰীয়াক মই লগ পালোঁ। অতুল দা স্বাগতম জনাই অনুষ্ঠানত, আৰু অনুষ্ঠানত বোকাখাটৰ ভিতৰে গ্ৰাম অঞ্চলত মই ভ্ৰমণ কৰিছোঁ। তাৰ ৰাস্তা পদূলি, মানুহ সুখী। কিছু মানুহে কৈছে যে পুনৰ অকণমান সংস্থাপনৰ ব্যৱস্থা আছে, প্ৰয়োজন আছে। আপুনি কি ভাবে আৰু বোকাখাটৰ বাবে কি কৰিব লগা আছে? মই বিধায়ক হোৱাৰ আগে যেতিয়া সমষ্টিটোৰ বিভিন্ন ঠাইলৈ গৈছিলোঁ, ঘূৰা ফুৰা কৰিছিলোঁ, ৰাস্তা পদূলিৰ অৱস্থাই নাছিল, অতি শোচনীয় আছিল। মানুহে বজাৰ সমাৰ কৰিবলৈ বাহিৰলৈ ওলাই আহিবলৈ যথেষ্ট কষ্ট হয়। ৰোগী ভিতৰৰ অঞ্চলৰ পৰা উলিয়াই আনিবলৈ কষ্ট হয়। বহুত দূৰ দূৰণিলৈ যিবিলাক ল'ৰা ছোৱালী দূৰ দূৰণি স্কুলত যাব লাগে, তেওঁলোকৰ অসুবিধা হয়, মহাবিদ্যালয়লৈ আহিব লাগে। তো সেই পৰিৱেশ এতিয়া নাই। 2016ৰ পৰা এতিয়ালৈকে আমি বহু কোটি টকাৰ
ৰাস্তা পদূলি দলং নিৰ্মাণৰ কাম আমি কৰিছোঁ কাৰণ আমি সকলোৱে জানো যে একো একোটা অঞ্চলৰ উন্নয়নৰ মাপকাঠি হৈছে যাতায়াতৰ সুচল ব্যৱস্থা আৰু মানুহখিনি খেতিয়কো হয় আৰু ডাঙৰ কথা কি এই গোটেই অঞ্চলটোৰ আমাৰ সমষ্টিটোৰ প্ৰায় আধা অংশতে প্ৰত্যেক বছৰে বানপানী হয় এইটো এটা আমাৰ কাৰণে ডাঙৰ সমস্যা কিন্তু তৎসত্ত্বেও আমি অলপ উপকূলবিলাক নিৰ্মাণ কৰাৰ কাৰণে তেনেবোৰ সমস্যা যথেষ্ট দূৰ হৈছে তাত মেটেলিং ব্লেক টপিং হৈছে ভিতৰুৱা অঞ্চলৰ ৰাস্তা পদূলি আৰু যিমান পাৰোঁ আমাৰ ইয়াত যিবিলাক মঠ মন্দিৰ আছিল প্ৰায়বিলাকেই নিৰ্মাণ হৈ উঠিছে বহুত নতুন স্কুলো গঢ় লৈ উঠিছে এতিয়া এইখন হাতীগুলি চাহ বাগিচাত আছে ইয়াত এখন সুন্দৰ স্কুল ইয়াত নতুন স্কুল গঢ় লৈ উঠিল কেইবাটাও অংগনবাদী চেণ্টাৰ হৈছে তদ্ৰুপ জগন্নাথ কমিউনিটি চেণ্টাৰ হৈছে বাগিচাবিলাক আৰু বাগিচাবিলাকৰ ভিতৰৰ ৰাস্তাও আমি নিৰ্মাণ কৰিছোঁ গতিকে এপিনে ইয়াত চাহ বাগিচা আৰু আনহাতে দ অঞ্চল বুলি য'ত পোৱা যায় দ অঞ্চলটোৰ বেছিভাগ লোকেই তাত যথেষ্ট কষ্টেৰে দিন পাৰ কৰে পৰিষ্ঠ সংখ্যক ৰাইজ মিচিং হয় আৰু খেতি বাতিও মই দেখিছোঁ যে তেওঁলোকে এতিয়া বানপানীৰ বাবে আগতীয়া কেতবোৰ খেতি তেওঁলোকে কৰিছে আৰু য'ত মই ছাপোৰ্ট দিছোঁ বড়ো খেতি আগতীয়া খেতি যে পানীৰ সুবিধা লাগে গতিকে আমি ছাবচিডিত ছ'লাৰ পাম্প দিছোঁ ইলেক্ট্ৰিকেল ডিজেল পাম্প আমি দিছোঁ এতিয়া তেওঁলোকে বান হোৱাৰ আগতেই নিজৰ খেতি ধান তেওঁলোকে চপাব পাৰে এনেবোৰ সা সুবিধা আমি যোৱা দিনবিলাকত যিমান পাৰোঁ আমি দিবলৈ চেষ্টা কৰিছোঁ আৰু চাকৰি বাকৰি কথাটোতো জানেই যে মুখ্যমন্ত্ৰীয়ে কৈছিল যে আমি 1 লাখ ল'ৰা ছোৱালীক আমি নিযুক্তি দিম মেধাৰ ওপৰত দিম কিন্তু এতিয়া 1,65,000 হৈছে মোৰ সমষ্টিৰ আজি বহু ল'ৰা ছোৱালীয়ে তেওঁলোকে চাকৰি পাইছে মেধাৰ ওপৰতে তেওঁলোকে চাকৰি পাইছে গতিকে সেইটোতো মই আনন্দিত হওঁ আৰু ইয়াত পুলিচো যথেষ্ট পাইছে কাৰণ ফিজিকেল ফিটনেছটো ইয়াৰ ল'ৰা ছোৱালী আছে কাৰণ ইয়াত যিবিলাক আমাৰ বোকাখাট ষ্টেডিয়ামখন নিৰ্মাণ কৰা হৈছে ষ্টেডিয়ামখন আছে তাতে তেওঁলোকে বহুত ল'ৰা ছোৱালীয়ে প্ৰেক্টিছ কৰে খেলা ধূলাত এটা ভাল নামো আছে কাৰণ উমা চেত্ৰী ইয়াৰ পৰাই ওলাইছে কাঞ্চীমাৰী ভিতৰুৱা অঞ্চলৰ পৰা ঠিক তেনেকৈ এখন হস্পিটেলবিলাক ইয়াত নতুনকৈ বোকাখাটত এখন 100-বেডেড হস্পিটেল গঢ় লৈ উঠিল ইয়াত য'ত থিয় হৈ আছোঁ ইয়াত দুখনকৈ পঞ্চতাৰকাযুক্ত হোটেল হ'ব গতিকে স্থানীয় ল'ৰা ছোৱালীও তাৰ জৰিয়তে সা সুবিধা পাব আৰু আজি হেণ্ডলুম এখন পাৰ্ক হৈ আছে সৌ সিদিনা আমি তাত ভূমি পূজন আমি কৰিলোঁ প্ৰায় 48 কোটি টকাৰ য'ত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে বহু মহিলাই তাত নিযুক্তি পাব এটা হিষ্টৰিকেল এটা মিউজিয়াম এটা ফৰেষ্ট মিউজিয়াম এটা হ'বলৈ গৈ আছে তাত যোৱা বাজেটতে 500 কোটি টকা চৰকাৰে ধাৰ্য কৰিছে তাৰ কাৰণে যিখিনি প্ৰাৰম্ভিক কাম কাজ লাগে মাটি দিব লাগে লেণ্ডখিনি ইতিমধ্যে গৈছে এনেধৰণে বহুতখিনি কাম ইয়াত ৰাজহুৱা কাম কাজ অন্যান্য অনুষ্ঠান প্ৰতিষ্ঠান গঢ় লৈ উঠিছে গতিকে ৰাইজক যিমান পাৰোঁ আমি আন্তৰিকতাৰে সহায় কৰিবলৈ সদায় চেষ্টা কৰি আজি 26ৰ নিৰ্বাচন আহোঁতে আমি এটা কথা লক্ষ্য কৰিলোঁ যে বিজেপি আৰু অসম গণ পৰিষদৰ বহু ঠাইত বহু সমষ্টিত বিজেপিৰ বহুত প্ৰাৰ্থী ওলাইছে বা অসম গণ পৰিষদৰো প্ৰাৰ্থী আছে কোনোবা এজন হ'ব সেইটো সুকীয়া কিন্তু বোকাখাটত মই আচৰিত দেখিলোঁ মই 2টা ঠাই দেখিলোঁ এটা দেখিলোঁ ধেমাজি য'ত ডাক্তৰ ৰণোজ পেগু তাত বিজেপিৰ কোনো প্ৰাৰ্থী নাই কেৱল ৰণোজ পেগু বোকাখাটত মই দেখিলোঁ ইয়াত আপোনালোকৰ মিত্ৰগোটৰ আৰু কোনো প্ৰাৰ্থী নাই কেৱল অতুল বৰা এইটো এটা ডাঙৰ কৃতিত্ব আপোনালোকৰ চাওক আমি ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন মিত্ৰজোঁট স্বৰূপে আৰু NDAত আমি আছোঁ আৰু মই মিত্ৰতাৰ ধৰ্মটো খুব নিয়াৰিকৈ মই পালন কৰিবলৈ মই চেষ্টা কৰি আহিছোঁ নিৰ্বাচনৰ আগৰে পৰাই 16 চনৰ নিৰ্বাচনৰ আগৰে পৰাই যিমান পাৰোঁ আমি মিত্ৰতাৰ ধৰ্ম পালন কৰি সকলোকে সমদৃষ্টিৰে আমি চাই পেলাই কামবিলাক ইয়াত কৰোঁ তেনেধৰণে অন্যান্য কাম কাজবিলাকো ভগাই দিয়া হয় গতিকে তেনেকুৱা অসুবিধা মই ইয়াত প্ৰেক্টিকেলি পোৱা নাই সকলোৰ পৰা মৰম আৰু শুভেচ্ছা মই ব্যক্তিগতভাৱে ভাবোঁ যে সমষ্টিটোত যেতিয়া বিধায়কজনৰ প্ৰভাৱ থাকে তেতিয়া আন এজনে নাভাবে যে মই আৰু আবেদন কৰিব লাগে এই দলৰ পৰা যিটো মই বোকাখাটত দেখিছোঁ যিটো মই ধেমাজিতো দেখিছিলোঁ যে অতুল বৰাই ইমান বেছি এগ্ৰেছিভলি কাম কৰি আছে তাত আৰু বিজেপি বা অসম গণ পৰিষদৰ কোনোবাই ভবা নাই যে আমিও আবেদন কৰিব লাগে কংগ্ৰেছৰ আছে 3-4জন জাতীয় পৰিষদৰ কোনোবা আছে কোনোবাই ইয়াত অকলশৰেও নিৰ্বাচন খেলাৰ পৰিকল্পনা এইটো আপোনাৰ ডাঙৰ ছাকচেছ এই ছাকচেছৰ আঁৰত আপুনি সমষ্টিত বাৰে বাৰে ঘূৰি ফুৰে সেইটোৱে মূল কথা যে গ্ৰাম্য অঞ্চলত কোনো ঠাই আপুনি বাদ দিয়া নাই মই যাওঁ মই প্ৰায় যেতিয়াই সময় পাওঁ
কাৰণ মোৰ দায়িত্বও মন্ত্ৰী হিচাপেও মই নিজৰ দায়িত্বখিনি নিয়াৰিকৈ পালন কৰিবলৈ চেষ্টা কৰিছোঁ আৰু অন্যহাতে অসম গণ পৰিষদ দলটোৰ মই সভাপতি হয় আৰু এহাতে বোকাখাটৰ ৰাইজৰ বহুমূলীয়া ভোটেৰে মই বিধায়ক হৈ আছোঁ তেখেতসকলৰ প্ৰতি মোৰ সম্পূৰ্ণ দায়বদ্ধতা এই তিনিটা দিশ মিলাই চলাটো অলপ কঠিন কাম যিমান পাৰোঁ ধৰক মই পৰহি গৈছিলোঁ কালি আকৌ ৰাতিপুৱা ইয়াত দিনটো মই প্ৰগ্ৰেম কৰিছোঁ কালি 6 ঠাইত আমাৰ মেডাম মেপি আছিল মেডাম মেপি মই আটাইকেইটা অনুষ্ঠানতে মই এটেণ্ড কৰিছিলোঁ তেওঁলোকে বহুত আশাও কৰে সেই দিনটোত আকৌ মই গধূলি গৈ তাতে কেইটামান প্ৰগ্ৰেম আছিলে এটেণ্ড কৰিলোঁ আজি পুৱাই আজি মুখ্যমন্ত্ৰীৰ জন্মদিন আছিল হয় মুখ্যমন্ত্ৰীগৰাকীকো জন্মদিনৰ শুভেচ্ছা জনালোঁ নিৰ্বাচনৰ বছৰ এইটো আৰু তেখেতেও যথেষ্ট দিনে নিশাই কষ্ট কৰিছে নিজৰ কাৰণেতো ইমান কৰিব নালাগে যি কৰিছে ৰাইজৰ কাৰণে কৰিছে এগৰাকী দায়বদ্ধ মুখ্যমন্ত্ৰী হিচাপে সেই প্ৰগ্ৰেম কৰি আকৌ আমাৰ এটিকলি ইয়াত দুটিপাত মই হাতীকুলি বাগিচাত প্ৰায় 1095 জন মান আছিলে আমি চেক বিতৰণ মুঠতে 72 ঘণ্টাত আপুনি চলন্তমান হৈ আছে মোটামুটি গুৱাহাটী বোকাখাট গুৱাহাটী এইটো তেতিয়াৰ পৰা পালন কৰি আছে আৰু মন্ত্ৰী হিচাপেতো আপোনাৰ দায়িত্ব আছে গোলাঘাটখন আছেই তাৰ লগত আছে নহয় জানো গৃহ জিলা মই আপোনাক ধন্যবাদ জনাইছোঁ আপুনি যিখিনি খবৰ ইফালে ইফালে আপোনাৰ পৰাও পালোঁ যে আমাৰ সমষ্টিৰ ৰাইজে ৰাইজৰ লগতো আপুনি মত বিনিময় কৰিছে হয় কথাখিনি জানিছোঁ তো ভাল লাগিছে মই মোৰ সেৱাৰ থলী এই ঠাইটুকুৰা আৰু মই যিমান পাৰোঁ অনাগত দিনত বোকাখাটখনক ৰাজ্যখনৰ এটা অগ্ৰণী সমষ্টি হিচাপে গঢ়ি তুলিবলৈ মই যি চেষ্টা কৰিছিলোঁ আৰু যিখিনি হৈছে আৰু বহুতখিনি কৰিবলৈ আছে কেইদিনমানৰ আগতে মুখ্যমন্ত্ৰী ডাঙৰীয়া আহি কৈ গ'ল যে বোকাখাট মানে উন্নয়নৰ এক নাভি কেন্দ্ৰ হ'ব কাৰণ ৰাজ্যখনৰ মাজমজিয়াতে থকা এটা অঞ্চল ইয়াত এতিয়া এলিভেটেড কৰিডৰ হৈছে প্ৰধানমন্ত্ৰী ডাঙৰীয়া আধাৰ ৰিলে স্থাপন কৰিলে 65 কিলোমিটাৰ 4 লেন হ'ব আৰু ইয়াৰ উপৰিও নুমলীগড়ৰ পৰা গহপুৰলৈকে এটা টানেল হ'ব ৰেল কানেক্টিভিটিও থাকিব গতিকে এইটো এটা ডাঙৰ কথা গতিকে ইয়াত পৃথিৱীৰ বিভিন্ন ঠাইৰ মানুহ এতিয়া অহাৰ সংখ্যা বাঢ়িছে দেশৰ মাননীয় প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰপতি আৰু অন্যান্য ৰাষ্ট্ৰদূত এইসকলতো আহিয়ে থাকে প্ৰায় বেলেগ বেলেগ ৰাষ্ট্ৰ বিদেশী ৰাষ্ট্ৰ ভূটানৰ ৰজাও আহি গ'ল তাৰপিছত কাজিৰঙাই এক নতুন মান্যতা পালে আৰু এক্সপ'জাৰ পালে আৰু সেইকাৰণে দিনক দিনে পৰ্যটকৰ সংখ্যা বাঢ়িছে মই ভাবোঁ যে বোকাখাট পৰ্যটকৰ গইনালৈ বোকাখাটখনক আৰু এখন সৰ্বাংগ সুন্দৰ আমি বোকাখাট কৰি তুলিবলৈ অনাগত দিনত সক্ষম হ'ম ৰাইজৰ সকলো শ্ৰেণীৰ ৰাইজৰ মৰম আশীৰ্বাদ আৰু সহযোগিতা কামনা কৰিছোঁ নিশ্চয় দলৰ সভাপতি হিচাপে মই দুটামান প্ৰশ্ন সুধিলোঁ কিমান আসন কেনেকৈ কি ভাবিছে অসম গণ পৰিষদ চাওক আমাৰ উইনিং পচিবিলিটি য'ত আছে সেইটো হৈছে আমাৰ লক্ষ্য কাৰণ আমাৰ দলটো দলেই আৰু আমি NDAত আছোঁ কেনেকৈ আমি NDA হিচাপে বেছি সংখ্যক আসন আমি জিকাই লৈ যাব পাৰোঁ তাত আমাৰ দলৰ কিমান বেছি আমি জিকাব পাৰোঁ এই দুটা কথাই আছে গতিকে এই দিশটোৰ প্ৰতি আমি লক্ষ্য ৰাখিছোঁ এতিয়ালৈকে কোনো থ্ৰেড বেয়াৰ আলোচনা হোৱা নাই ইনফৰ্মেলি কথা বতৰা নোহোৱাও নহয় মই ভাবোঁ যে সকলো ঠিকে ঠাকে হ'ব কাৰণ আমাৰ কংগ্ৰেছ বা কংগ্ৰেছৰ লগত থকা সেই বিৰোধীসকলৰ ঐক্যৰ দৰে আমাৰ ঐক্য নহয় মোক আজি কোনোবাই সুধিছিলে যে তেওঁলোকৰ মাজত তেনেকুৱা মই এইটো অনৈক্যৰ মাজত ঐক্য বুলি সচৰাচৰ কথা এটা চলি থাকে অনৈক্যৰ মাজত আমাৰ ৰাজ্যখনত বেলেগ বেলেগ জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী লোক আছে সেইকাৰণে আমি কওঁ যে আমাৰ অনৈক্যৰ মাজত ঐক্য আছে এইটো আমাৰ ডাঙৰ কথা কিন্তু এই বিৰোধী তেনেকুৱা নহয় ঐক্যৰ মাজত অনৈক্য শেষলৈকে আপোনালোকে গম পাই যাব আপোনালোকে যিটো ফৰ্মেল আলোচনা এতিয়াও হোৱা নাই ইনফৰ্মেল আপোনালোকৰ মাজত আলোচনা হৈছে আপোনালোকে শিপাৰ কথা কৈছিলে শিপাৰ সন্ধান কৰিব সেই লক্ষ্যবিলাক এতিয়া আছেনে নাই কিয় নাই সেইটোতো থাকিবই সেইটো যেতিয়ালৈকে AGP থাকিব সেই দৃষ্টিকোণেৰেই প্ৰত্যেকজন দলৰ কৰ্মকৰ্তাই কাম কৰিব কাৰণ 85ৰ পৰা আমি বেলেগ বেলেগ সময়ত আমি বহুতখিনি চিটত আমি জয়লাভ কৰিছোঁ তাত পৰিৱৰ্তিত ৰাজনৈতিক পৰিস্থিতিত বহু ঠাইত আমাৰ সংগঠন একেবাৰে দুৰ্বল হৈ গ'ল কিন্তু তাত শিপা আছে কাৰণ তাত MLA আছিল MLA এজন থকাৰ লগে লগে স্বাভাৱিকতে এটা চাইজেবল ভোট সেই সমষ্টিবিলাকত থাকেই আৰু অগপক মনে য'তেই যাওঁ আজি অসমৰ যদি আপুনি বৰাক ভেলীলৈও যাওঁ তে কয় যে নাই মই অগপৰ দিনতেই মই AGPত আছিলোঁ বা অগপৰ দিনতে চাকৰি পাইছিলোঁ এতিয়া ৰিটায়াৰ হৈছোঁ মই কিন্তু এতিয়া পাৰ্টি কৰিম তেনে বহু লোক দায়বদ্ধ
কমিটেড মানুহ ৰিজনেলিজিমৰ প্ৰতি দায়বদ্ধ বহু মানুহ ৰাজ্যখনৰ চুকে কোণে লগ পাইছোঁ আৰু মই সেইকাৰণে বিশ্বাস কৰোঁ যে অসম গণ পৰিষদ অনাগত দিনত নিশ্চয় শক্তিশালী যোৱাবাৰতকৈ কমিব নে একে থাকিব আপোনাৰ কমাৰ আসন কথাটোতো আমি ডেফিনেটলি আমি বহুৱাৰ চেষ্টাতে থাকিম আৰু আছোঁৱেই বঢ়োৱাৰ চেষ্টাতে আছে যদিও বিজেপিৰ লগত চৰ্চা হোৱা নাই অসম গণ পৰিষদে নিশ্চয় এখন তালিকা প্ৰস্তুত কৰিছে আপোনালোক সাজু হৈছে যে আমাক ইমানকেইটা চিট আমাৰ কাৰণে পাৰফেক্ট হয় আমি মোটামুটি কথা বতৰা পাতি তেনেধৰণে প্ৰস্তুতি চলাইছোঁ হয় ঠিক আছে অভিনন্দন থাকিল এয়া আছিল অতুল বৰা ডাঙৰীয়া আৰু নিজৰ সমষ্টিৰ কথা ইতিমধ্যে ক'লে আৰু সমষ্টিত গৈ যি অনুভৱ হ'ল এই দৃশ্য আপোনালোকে দেখিছে সমষ্টিয়ে সমষ্টিয়ে পোষ্টমৰ্টেম এই অনুষ্ঠান ইমানতে সামৰণি মাৰিছোঁ